খিলঞ্জীয়াক লৈ ষড়যন্ত্ৰ ৰচা দুই বিজেপি নেতাৰ বিৰুদ্ধে এইবাৰ মাৰ বান্ধি থিয় দিছে বিজেপি নেতাই। খিলঞ্জীয়াৰ পক্ষ লৈ প্ৰকাশ কাশ্যপ আৰু ৰাজেশ প্ৰসাদ গুপ্তাক মুকলিকৈ তোলাধুনা দিলে বিজেপি নেতা মনজিত ৰাভাই। 22টা পৰিয়ালৰ 38 বিঘা মাটি চলে বলে কৌশলে নিজৰ নামত নামজাৰি কৰি ষড়যন্ত্ৰত নামিছে প্ৰকাশ ৰাজেশ। বিজেপি নেতা মনজিত ৰাভাৰ মুকলি প্ৰশ্ন, সংবাদমেল পতা ঠাইতে আছে 10-12 ঘৰ ৰাভা জনজাতিৰ মানুহ, বিজেপি নেতা দুজনে চকুৰে দেখা নাই নেকি? যে আজি যেটো বলাইখামৰ 38 বিঘা মাটি আমাৰ খিলঞ্জীয়া অসমীয়া জনজাতি ভূমিপুত্ৰ তথা হিন্দু মানুহ, আমাৰ এইবিলাক ৰাভা মানুহ হয়। সিহঁতৰ ওপৰত যেটো মানে চক্ৰান্তমূলকভাৱে সিহঁতৰ মাটিটো দখল কৰি সিহঁতক ইয়াৰ পৰা খেদিবৰ কাৰণে যেটো সিহঁতে কি পৰিকল্পনা কৰিছে, এই দুজন ব্যক্তি, এজন হ'ল প্ৰকাশ কাশ্যপ আৰু এজন হ'ল ৰাজেশ প্ৰসাদ গুপ্তা। ইয়াত বহি আছে, ইয়াত যিখিনি জায়গাত প্ৰেছ মিট দিছে ইয়াত কমসে কম 10টা মান ফেমিলি আছে। তেলে ৰাজেশ প্ৰসাদ গুপ্তাই কি দেখা নাই নেকি? এইবিলাক ইয়াত বোলে মানুহে নাই, বোলে খালী মাটি বুলি কৈছে। যে মই কৈছো ৰাজেশ প্ৰসাদ গুপ্তাক তুমি আহি চাই যোৱা। ইয়াত নিজক বচাবলৈ উলুটা পুলুটা কথা বকিছে প্ৰকাশ ৰাজেশে। ইয়াত কোনো বিশেষ সম্প্ৰদায়ৰ মানুহ নাই। ইয়াত কোন মুছলমান মানুহ আছে প্ৰমাণ দেখুৱাওক। ইয়াত মানুহ আছে না কোন আছে না খালী মাটি, এইবিলাক আবল তাবল কথা বকি লাভ নাই। তেখেতে কৈছে বিশেষ সম্প্ৰদায়, তাৰমানে খোলাখুলিকে কৈছো মুছলিম মানুহে বোলে মাটিখিনি ল'ব খুজিছিল। সেইটো ভুৱা, এইবিলাক মিছা, এইবিলাক নিজকে বাচিবৰ কাৰণে এইবিলাক উল্টা পুল্টা কথা বকি আছে। প্ৰমাণ দেখাওক কোন মুছলিম মানুহ, আৰু বৰ্তমান এই চৰকাৰ দিনত কোন মুছলিম মানুহ মাটি কিনিলো? এইটো অসম্ভৱ কথা। ইয়াত নাই, কোনো নাই। ইয়াত সেইবিলাক দূৰত আছে, এইখিনি অঞ্চলত নাই, এইটো অঞ্চলত নাই। এইখিনি অঞ্চল আমাৰ সম্পূৰ্ণভাৱে আমাৰ জনজাতি মানুহখিনি আছে। এই কথাটো কিয় আনিছিল? এতিয়া সিহঁতে এতিয়া চালে বেৰে কোৱা কথা এইবিলাক, বুজিছা নাই? উপায় নাই, কি কৰিবা আৰু নিজকে বাচিব লাগিব। হয়, গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইখামাৰ ৰাজহ গাঁৱৰ 21 নং পট্টা আৰু 144ৰ পৰা 327 নং দাগলৈ 38 বিঘা 4 কঠা 8 লেচা মাটি এই দুই বিজেপি নেতাই ইতিমধ্যে নিজৰ নামত নামজাৰি কৰিছে। অভিযোগ অনুসৰি এই সমগ্ৰ নামজাৰি প্ৰক্ৰিয়াত সহযোগ কৰে ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে, যাক লৈ 19 জুলাইৰ দিনা দুই বিজেপি নেতা ক্ৰমে প্ৰকাশ কাশ্যপ আৰু ৰাজেশ প্ৰসাদ গুপ্তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল গয়া ৰাইজে। গয়া ৰাইজৰ হুংকাৰ আছিল তেজ দিব, কিন্তু ভোগ দখলৰ মাটি কেতিয়াও এৰি নিদিয়ে। মাটিখিনি এতিয়া আপোনালোকৰ দখলত আছে নে নাই? দখলত আছে, এতিয়াও ভোগ দখলত আছে। ভোগ দখলত আছে, ভোগ দখল কৰি আপোনালোকে খাই আছে। খাই আছো, বেলেগৰ নামত হৈছে। নাই বৰ্তমানলৈকে নাই অহা, কিন্তু আমি নটিচ বৰ্তমানলৈকে নাই অহা। কিন্তু এই কামখিনি ৰাজীৱ গগৈ ছাৰৰ এই দিনত হৈছে। আৰু কি নামটো আছিল? ৰাজীৱ গগৈ কোন আছিল? ৰাজীৱ গগৈ আমাৰ চক্ৰ বিষয়া, ৰাজহ চক্ৰ বিষয়া আছিল। তাৰপিছত লাট মণ্ডলজন আছিল শাহানুৰ আলম। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আমি আগৰ পৰা যেনেকে মানে ভোগ দখল কৰি খাই আছো, সেই ভোগ দখলটো আমাক দিবই লাগিব। মাটিখিনি ঘৰ দুৱাৰ বান্ধি আছে আপোনালোকে? পূৰ্বৰ পৰাই আমি ভোগ দখল কিবা ঘৰ বান্ধি আছো, আপোনালোকে দেখুৱাব পাৰে, চাব পাৰে। আৰু ইয়াৰ ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছো, আমি আগতে অভিযোগনামা এটা দিছিলো 2022 চনত। 2022 চনত অভিযোগনামা দিয়াৰ পিছতো পাট্টা নাম্বাৰ, ডাক নাম্বাৰ সকলো দিছিলো। দিয়াৰ পিছতো কেনেকে মনে মনে চক্ৰান্তমূলকভাৱে কৰিলে। 2022ৰ আগত কৰিলে নে 2022ৰ পিছত এই 24ৰ ডিচেম্বৰত নামজাৰি কৰিলে। ৰেজিষ্ট্ৰেচনটো তেওঁলোকৰ নামত 24ৰ পিছত ডিচেম্বৰত 24ত মানে শেষৰ ফালে অভিযোগ দিয়াৰ পিছতো মানে চক্ৰান্তমূলকভাৱে এই নামজাৰিটো হৈছে। হয়, সেনেকুৱা ধৰণৰ হয়, ইহঁতে চক্ৰান্তমূলকভাৱে কৰিছে। আমাৰ সম্ভৱ, আমাৰ এটা ধাৰণা, হয়তো ইহঁতে বাই ফৰ্চ কৰিছে। কাৰণ ইহঁতৰ মানে হাতত ধৰক চৰকাৰী পক্ষ আছে বুলি আমাক মানে সেৱা কৰাৰ স্বাৰ্থত ইহঁতে মানে চক্ৰান্তমূলকভাৱে এই কামটো কৰিছে। আপোনালোকতো খিলঞ্জীয়া মানুহ। হয়, খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ। তাৰপিছতো আপোনালোকৰ মাটি এতিয়া বেলেগে বেদখল কৰাৰ চেষ্টা কৰি আছে, আমি ইতিমধ্যে গম পাইছো। সেইকাৰণে আমি উঠি পৰি লাগিছো। যদিহে আমাৰ এই দাবীটো নামানে, তেতিয়াহ'লে ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব। আমাৰ এটাই কথা, আমি টেষ্ট দিম,
মাটি এৰি নিদিম, ভোগ দখল কেতিয়াও এৰি নিদিম। ইয়াৰ পাছতে মঙলবাৰে দুই বিজেপি নেতাৰ বিৰুদ্ধে সৰব হৈ জনজাতীয় জনগোষ্ঠীয় সংগঠনৰ সৈতে একত্ৰিত হৈ সংবাদমেল দিয়ে গোৱালপাৰাৰ বিজেপি নেতা মনজিত ৰাভাই। লখিপুৰৰ বিজেপি নেতা মনজিত ৰাভাকে ধৰি স্থানীয় ৰাভা ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থাই খিলঞ্জীয়া ৰাইজৰ মাটি গোপনে নামজাৰি কৰা দুই বিজেপি নেতা ডাক্তৰ প্ৰকাশ কাশ্যপ আৰু ৰাজেশ প্ৰসাদ গুপ্তাক তীব্ৰ ভাষাৰে গৰিহণা দি অনতি পলমে বিনা চৰ্তে মাটিখিনি ঘূৰাই দিবলৈ সকিয়নি দিয়াৰ লগতে সেই সময়ৰ লখিপুৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈকো তদন্তৰ আওতালৈ আনিব লাগে বুলি মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। অন্যথা জংগী আন্দোলনৰ ভাবুকি স্বয়ং বিজেপি নেতাৰ। এই আমাৰ যেতিয়া বোলে ৰাভা মানুহখিনি বিপদত পৰিছিল, ৰাজেশ প্ৰসাদ গুপ্তাই বোলে বচাইছিল লক্ষীবাদ, এটা সম্পূৰ্ণ মিছা কথা, সম্পূৰ্ণ মিছা কথা। এইটো কোনো ৰাভা মানুহ সিহঁতে বচোৱা নাই। গতিকে বিহাৰী ক'ৰ পৰা বচাল তাত আমাৰ ৰাভা মানুহখিনি? এইবিলাক মিছা কথা। কাশ্যপ বিহাৰী নেকি? বিহাৰী নহয় কি হয়? সি বিহাৰীয়ে হয় ন। আৰু এটা কথা মই কওঁ যে ইহঁতে যদি ইমান যদি আমাৰ ৰাভা মানুহক ভালে পায়, মই এটা কথা কৈছো, 20 ডিচেম্বৰ 2023 ৰাতি 2টা বজাত লক্ষীপুৰ চহৰৰ মাজমজিয়াত অসহায় এজনী বিধৱা মাইকীৰ ঘৰত, বিধৱা মাইকীৰ ঘৰত কোন কেইটা মানুহ, তাক সি কি হিন্দু মানুহ পঠাই তাৰ ঘৰ ৰাতি তাৰ ঘৰত ডকাইতি কৰিব গৈছিল না কোন মানুহ গৈছিল? তাক প্ৰশ্ন কৰক। কি হৈছিল? হেলি ৰাভাৰ ঘৰত যাই ৰাতি 2টা বজাত ডকাইতি কৰিব গৈছিল নে মাটি দখল কৰিব গৈছিল? হালুৱাপাৰা ঘটনাটো আমাৰ এইটো কাৰ নেতৃত্বত হৈছিল? ৰাজেশ প্ৰসাদ গুপ্তাৰ গাড়ীৰ নম্বৰ তাত কেনেকে ওলাল? সি যদি ইমান যদি আমাৰ ৰাভা মানুহক ভাল পায়, ট্ৰাইবেলক ভাল পায়, খিলঞ্জীয়াক ভাল পায়, অসমীয়াক ভাল পায়, তেওঁলোকে কিয় গৈছিল ৰাতি 2টা বজাত তাৰ ঘৰত ডকাইতি কৰিবৰ কাৰণে? আতংকৰ সৃষ্টি কৰি পেলাই। কোন আছিলে কেইটা মানুহ? গোটেই মিয়া লেবাৰ আছিলে। মন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি আমি সুৰক্ষিত। তাৰ স্বত্বত কিছুমান দুষ্কৃতিকাৰীয়ে এইবিলাক কাম কৰিলে এইটো এটা আমাৰ চৰকাৰৰ বদনাম হ'ব। কিন্তু তেনেকুৱা পচা আলু আমি নাৰাখো। আপুনি বিজেপি দলৰে মানুহ? হয়, মই বিজেপি দলৰ হয়, কিন্তু মোৰ এটা দায়িত্ব আছে। যিহেতু মোৰ জাতি যেতিয়া সংকটত পৰিব, মই ওলাবই লাগিব তাতে। আৰু মই ইয়াত বিজেপিৰ ক্ষতি কৰিব অহা নাই। সঁচা কথা কম, যোন দালাল, যোন বেয়া মানুহ, তাক মই বেয়াই কম। আপোনালোকৰ স্থিতি? আমাৰ স্থিতি এটাই হ'ব যে যিখিনি আমাৰ মানুহ ইয়াত যিটো মানে মই এটা পোষ্ট লিখিছো, গৃহহীন হ'ব। আৰু মাটিখিনি যদি কোনোবাই কিনে গৃহহীন নহ'ব নেকি? তেতিয়া সেইটোতো কেতিয়াও অসম্ভৱ, গৃহহীন হ'বই নোৱাৰে আমাৰ মানুহ ইয়াত। আৰু মই এটা কথা, আমাৰ চৰ্তটো কি যে যিখিনি য'ত আমাৰ মানুহখিনি বহি আছে সিহঁতৰ মাটিখিনি তেনেকে পাব লাগিব, কোনো চৰ্ত নোহোৱাকে, বিনা চৰ্তত। মই কি ক'লো যে 1500 শতিকাত জমিদাৰী প্ৰথা আৰম্ভ হৈছে। কিমানটা জেনেৰেশ্যন ইয়াত মৰিছে ইহঁতৰ এই অঞ্চলৰ। তাতে ৰাজবংশীও আছে, বড়োও আছে, ৰাভাও আছে, কোচ মানুহ আছে আমাৰ। গতিকে এই মানুহখিনিক যেন সুৰক্ষিত হয়, ভূমি সুৰক্ষা প্ৰদান কৰিব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটাই অনুৰোধ কৰিছো যে এই মানুহখিনিৰ কাৰণে আপুনি এটা বিশেষকে ব্যৱস্থা কৰক। কাৰণ ইহঁত হ'ল আমাৰ সহজ সৰল অমায়িক মানুহ, আৰু আপোনাৰ প্ৰতি যথেষ্ট সিহঁতৰ শ্ৰদ্ধা আছে, ভক্তি আছে, আপোনাৰ প্ৰতি যথেষ্ট সিহঁতৰ সন্মান আছে। গতিকে আপোনাক মই অনুৰোধ কৰিছো যে আপুনি এই মানুহখিনিৰ কাৰণে বিশেষ এটা ব্যৱস্থা কৰি ভূমি পাট্টা প্ৰদান কৰাৰ কাৰণে কি কৰক। নহয় নহয়, মইতো কৈ দিলো যে নামজাৰি কি বিনা চৰ্তে আমাক দিব লাগিব। আমাৰ গোৱালপাৰা জিলাৰ আৰচুৱে আমাৰ ৰাভা ছাত্ৰ সন্থাই কৈছে যে 1 মাহৰ ভিতৰত ঘূৰাই দিব লাগিব। ঘূৰাই নিদিলেতো আৰু ইয়াতকে আৰু বেয়া অৱস্থা কৰিম আমি, জংগী আন্দোলন হৈ যাব। ইয়াতকে জংগী আন্দোলন হৈ যাব। আমাক মাটি লাগিবই, কাৰণ আমাৰ মানুহখিনিৰ কোনো ভূমিৰ কোনো ডকুমেণ্ট নাথাকে। কাৰণ সিহঁতৰ এটাই কথা, মোৰ ককা দেউতাৰ ককা দেউতা, ককা দেউতাৰ ককা দেউতা, ককা দেউতাৰ ককা দেউতা, তেনেকে জেনেৰেশ্যন বাই জেনেৰেশ্যন ইয়াত আছে। মোকনো কোনে খেদে ইয়াৰ পৰা? আমাৰ মানুহখিনিৰ হ'ল মানসিকতাটো সেইটো, চিধা চিধি মানসিকতা। ইপিনে চৰকাৰে বেদখলমুক্ত কৰাৰ উদ্দেশ্যে কৰা উচ্ছেদৰ শলাগ লৈ কোচ ৰাজবংশী ছাত্ৰ সন্থায়ো খিলঞ্জীয়া লোকৰ মাটি বিজেপি নেতাই চক্ৰান্তমূলকভাৱে দখল কৰা কাৰ্যৰ গৰিহণা দিয়ে।
বিনা চৰ্তে মাটিখিনি মুকলি কৰি দিবলৈ দাবী জনাই কোচ ৰাজবংশী ছাত্ৰ সন্থাই। যদি সেই শাসকীয় দলৰ সদস্য তথা নেতা পালি নেতা তেওঁলোকে যদি আমাৰ এই খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহৰ মাটি দখল বা চক্ৰান্তমূলক সিদ্ধান্ত গ্ৰহণ কৰি যি মাটি দখল কৰিবলৈ বা মাটি তেওঁলোকৰ নামত হস্তান্তৰ কৰাৰ যি প্ৰবঞ্চনা কৰিছে সেয়া কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু সেই কাৰ্য তেওঁলোকে নিজৰ দলৰ শাসকীয় দলৰে নীতি আদৰ্শৰ বিৰুদ্ধে গৈছে, হয়নে নহয়? গতিকে তেওঁলোকে যি এই দলৰ শাসকীয় দলৰ সদস্য লগতে তথাকথিত নেতা ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়া আৰু লক্ষীপুৰ মিউনিচিপালিটিৰ চেয়াৰমেন ৰাজেশ গুপ্তা ডাঙৰীয়া তেওঁলোকে যি এই চক্ৰান্তমূলকভাৱে যি এই আমাৰ খিলঞ্জীয়া মানুহখিনিৰ যি আমাৰ ভাতৃপ্ৰতিম যি আমাৰ আমি একেলগে থকা এই খিলঞ্জীয়া মানুহখিনিৰ মাটি চক্ৰান্তমূলকভাৱে হস্তান্তৰ কৰাৰ যি কৰিছে সেয়া আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু তীব্ৰভাৱে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো। এয়া কাহানিও হ'ব নোৱাৰে আৰু এই ক্ষেত্ৰত তেওঁলোকে বিনা চৰ্তে তেওঁলোকে এই মাটিখিনি মুকলি কৰি আমাৰ এই খিলঞ্জীয়া মানুহখিনিক বিনা চৰ্তে তেওঁলোকে মাটিখিনি ঘূৰাই দিব লাগে। সঁচা অৰ্থত তেওঁলোকে যদি ৰাজনীতি কৰিব বিচাৰে, সঁচা অৰ্থত তেওঁলোকে যদি জনসাধাৰণৰ হৈ কাম কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে বিনা চৰ্তে এই মাটিখিনি ঘূৰাই দিব লাগে। সেয়া আমাৰ তেওঁলোকক আমি অনুৰোধ কৰা নাই, তেওঁলোকক আমি সকীয়াই দিছো। উক্ত সংবাদমেলত উপস্থিত থকা ৰাভা ছাত্ৰ সন্থাৰ নেতায়ো যদিহে মাটিখিনি স্থানীয় ৰাভা লোকসকলক এৰি নিদিয়ে তেন্তে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়াৰ লগতে একজোট হৈ বিজেপি চৰকাৰক প্ৰত্যুত্তৰ দিব বুলিও সোঁৱৰাই দিয়ে। ৰাজেশ প্ৰসাদ গুপ্তা বৰ্তমান লক্ষীপুৰ টাউন কমিটিৰ চেয়াৰমেন আৰু অসম চৰকাৰৰ APDCL অধ্যক্ষ প্ৰকাশ কাশ্যপ ডাঙৰীয়াই যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি কোনো আইন নোহোৱাকৈ অবৈধভাৱে যে নিজৰ নামত নামজাৰি কৰি লৈছে, সেই সংক্ৰান্তত আমি জয়ৰামকুছি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছো যে অতি সোনকালে আমাৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাই যে 1 মাহ সময় দিছে, তাৰ আগতে যিকোনো প্ৰকাৰে আমাৰ ৰাভা খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিক যদি ঘূৰাই নিদিয়ে তেতিয়াহ'লে বৰ্তমান চলি থকা বিজেপি চৰকাৰ আমাৰ এই পশ্চিম গোৱালপাৰা সমষ্টি সমাগত 2026 চন যেতিয়া বিধানসভা ইলেকশ্যন হ'ব তেতিয়া আমি আমাৰ এই ৰাভা হাছঙত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে মিলি একযোগ হৈ আমি এই বিজেপি চৰকাৰৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু আছো। সংবাদমেলত উপস্থিত থকা বড়ো ছাত্ৰ সন্থাৰ নেতাৰ হুংকাৰ, আজিৰ খিলঞ্জীয়া উন্নত হ'ল, পাহাৰৰ ভিতৰত থকা খিলঞ্জীয়া হৈ থকা নাই। বিনা চৰ্তে হিমন্ত বিশ্ব শৰ্মাই ঘূৰাই দিয়ক এই মাটি। যিহেতু আমি ইয়াত যুগে যুগে ধৰি কিনে আমি ইয়াত সংসাৰ চলি আছো বা ইয়াত আমি আছো, আমাৰ ইয়াত যি ৰাভা হওক বড়ো কোচ হাজং একেলগে মিলি যুগে যুগে ইয়াৰ পৰা আছো। আমি কোনোবা জাগাৰ পৰা মাইগ্ৰেণ্ট হৈ অহা নহয়, কাৰণ আমাৰ ইয়াত আজো ককাৰ পৰা আমি ইয়াতে আহিছো। কিন্তু যিজন নাম ক'লে যে ৰাজেশ গুপ্তা আৰু আমাৰ ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়া, এখেতে যি নোকোৱাকে এনেকা যি মাটি এনেকা ইয়াত 38 বিঘা 4 কঠা 8 লেচা মাটি যে কৰিছে, এইটো বহুত দুখ লগা কথা। কাৰণ আজিৰ যুগত এনেকা কৰাটো, কাৰণ আমি খিলঞ্জীয়া আগত যেনেকা ভাবিছে তেনেকা নহয়। আজি খিলঞ্জীয়া আমি বহুত উন্নত হ'ল, আমিও বুজি পোৱা হ'ল যে কেনেকা আমি এই আগত পাহাৰৰ ভিতৰত থকা খিলঞ্জীয়া ট্ৰাইবেল মানুহ হৈ থকা নাই, কাৰণ আমিও বুজি পাওঁ আমাক কি কৰিব বিচাৰিছে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়ালৈ এইটোই অনুৰোধ যে সেইটো যেন মাটি কিবা নকৰাকৈ আমাক যেন বিনা চৰ্তত আমাৰ যি ৰাভা ভাইসকলৰ যি মাটি আছে যি সেইখিনি যেন ঘূৰাই দিয়ে, সেই অনুৰোধ মোৰ। চলে বলে কৌশলে খিলঞ্জীয়া ৰাভা জনজাতি লোকৰ মাটি নামজাৰি কৰা এই দুই বিজেপি নেতা ক্ৰমে প্ৰকাশ কাশ্যপ আৰু ৰাজেশ প্ৰসাদ গুপ্তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস হ'বনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? নে এইবোৰ দেখি শুনিও অন্ধমুনিৰ ভাৱত অৱতীৰ্ণ হৈ খিলঞ্জীয়া ৰাইজৰ বিৰুদ্ধে সিদ্ধান্ত ল'ব হিমন্ত বিশ্ব শৰ্মাই? সেয়া সময়ত হ'ব লক্ষণীয়। কিন্তু এনেবোৰ কাণ্ডৰ বিৰুদ্ধে জাগিছে খিলঞ্জীয়া জনতা। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।